এইকেইটা বৰ্তমান দানা খাই আছে চাওক আৰু দানা দিছোঁ পানীত জিকাই তাৰমানে কি হয় বহুতে কিনাৰ পিছত কিছুমানে জিকাই দানা দিয়ে ধানৰ মল চাপৰ ভাত যি দিয়ে খাব নিবিচাৰে সেইকাৰণে সৰুৰ পৰা ইয়াৰ অভ্যাস কৰিব লাগে চাওক এইকেইটাক ড্ৰাই ফিড দিলেও খাব আৰু ভাত ধানৰ মল এইবিলাক মিক্স কৰি দিলেও খাব চাওক এক বৰ্তমান চাপৰ ভাত দানা এইবিলাক মিক্স কৰি দিয়া আছে 1.5 মাহ হৈছে বয়স বিক্ৰীৰ কাৰণে ফুল ৰেডি তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে ডেলিভাৰী দিয়া নহ'ব মোৰ ঘৰৰ পৰাহে ল'ব লাগিব মোৰ ঘৰটো হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ গোৱালপাৰা জিলা ধূপধাৰৰ পৰা 15 কিলোমিটাৰ চাওক আৰু বহুতে সুধি আছিল যে তলত যিটো ট্ৰে সেই ট্ৰেটো ক'ৰ পৰা আনিছোঁ বা বনাইছোঁ নেকি ট্ৰেটো বনোৱা নাই ট্ৰেটো মানে কি হয় আমাৰ চৰাই আছে বহুত নানা ধৰণৰ চৰাই আছে চৰাইবিলাক কেজত ৰাখিব লাগে সেই কেজৰ তলত মানে এই ট্ৰেটো থাকে কেজৰ লগতে থাকে আৰু সেই চৰাইৰ কেজতে মানে এইটো ট্ৰেটোতে ইয়াত দানা দি আছে চাওক এইটোত দিলে মানে দানাবিলাক পেলনিয়ে নাযায় আৰু বাকী ফাৰ্মত আছে বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ ফাৰ্মত বহুত কেইটা আছে ৰাখাৰ জাগা নাই কাৰণে এইখিনি বাহিৰত ৰাখা আছে ইয়াত আছে ফাৰ্মৰ ডাঙৰখিনি চাওক এইবিলাক খাহী কৰা আছে টোটাল 19টা খাহী আছে কাৰোবাক যে খাহী লাগে খাহী ল'ব পাৰে তো মোবাইলত মানে দেখাত বহুত সৰু দেখা পায় কিন্তু 30 কেজি কোনোবাটা 40 কেজি এইটো 40 কেজি আহি যাব এইবিলাক 30 কেজি 25 কেজি এনেকুৱা সাইজৰ আছে আৰু এইটো বিভীষণৰ পোৱালি দিছে বিভীষণৰ পোৱালি ৰাখিব নোৱাৰে বেছি ডাঙৰ হৈ গৈছে না মৰি যায় পোৱালিবিলাক আৰু এইটো লাইনত চাওক কমপ্লিট পোৱালি আছে গোটেইখিনি আপোনালোকক দেখুৱাই আছে ইফালেও খাহী কৰা আছে ইফালেও আছে কিছুমান হিটত আহি গৈছে ইফালে পাঠা কেইটা আছে মানে বৰ এইবিলাক খাহী কৰা নাই ইয়াৰ গোটেইখিনি খাহী আছে ইয়াত ঠাণ্ডা না ইয়াত তাৰ মাজত নদীৰ ওচৰত অলপ ঠাণ্ডা বেছিকৈ লাগে এই তলত আছে আৰু ঠাণ্ডাত এনেও গ্ৰ'থটো কমকৈ হয় গাহৰিৰ তাৰ মাজত ঠাণ্ডাটো ইয়াত অলপ বেছি ওপৰতো মানে টিংপাত দিয়া নাই ইফালেও নদী ঠাণ্ডা বতাহটো বেছি পায় ইহঁতে যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে ডেলিভাৰী দিয়াৰ সুবিধা নাই মোৰ ঘৰত আহি চাই চিন্তি ল'ব পাৰে যেনেকুৱা পচন্দ হয় দামবিলাক বেলেগ বেলেগকৈ আহিব আগতে কণ্টেক্ট কৰি আহিব দামবিলাক জনাই থাকিম সেইটো হিচাপত আহি যাব সব লোকেল হয় এইবিলাক লোকেল ঘুংৰু যেটো ভাল জাতৰ আছে এইবিলাক যেটো ওজন বৃদ্ধিটো সোনকালে হয় আৰু বহুত ডাঙৰ হয় এইটো আৰু এইখিনি চাওক ৰাখাৰ জাগা নাই মাটিতে থৈ দিছে এইখিনি একদম পেক লগাই আছে কি পৰিস্থিতি আছে